এই মীৰা কি হ'ল কিয় কান্দি আছা এনেই মনটো কিবা এটা ভাল লগা নাই কি কাৰণে ভাল লগা নাই মই বুজি পাইছো মীৰা তোমাৰ দৰে মানুহ এজনে যদি এইবোৰ কাম কৰাৰ কথা ভাবিব লগা হয় তেনেহ'লে মনটো কেনেকুৱা লাগিব মই দেখোন তোমাক সকলোবোৰ কথা বুজাই দিছোৱেই তাৰ পাছত মন বেয়া কৰিবলগীয়া কি আছে মই বুজা নাই তুমি নুবুজিবা চোৱা মই গোটেই জীৱনটো এইটো কামকে কৰিম বুলি কোৱা নাই নহয় মই মাত্ৰ পৰিস্থিতিৰ লগত মিলাই কামটো কৰিব খুজিছো আৰু মই ভাবো বৰ্তমান যিটো পৰিস্থিতি হৈছে কোনেও কাকো হাঁহিব নালাগে এই চৰকাৰী চাকৰি কৰা কেইজনক বাদ দি সকলোৰে একে অৱস্থা মাত্ৰ মানুহবোৰে নিজৰ অৱস্থাটো ঢাকি ৰাখিব বিচাৰে আৰু মই যেনিবা ঢাকি নাৰাখি কাম কৰিব খুজিছো কাম নাই বুলি হাঁহ হুমুনিয়া কাঢ়ি ঘৰতে থকাতকৈ মই কাম কৰিব খুজিছো তোমালোকে ভালহে পাব লাগে কাম কৰিবলৈ লোৱাৰ কাৰণে বেয়া পাইছো বুলি কোৱা নাই কিন্তু নিজৰ কাম বাদ দি যে বেলেগ কাম কৰিব লগা হৈছে সেইটো কথা ভাবিহে দুখ লাগিছে এইটোকে নিজৰ কাম বুলি ধৰি ল'লে হ'ল আৰু বুজিছা মানুহে জীৱনত চব কাম কৰিব লাগে চব কাম কৰা সুবিধা সকলো সময়তে নাহে আৰু মই বিজনেছ কৰাৰ কথা কেতিয়াও ভবাই নাছিলো যেনেকৈ নহওক মই এটা বিজনেছ কৰিবলৈ চান্স পাইছো ভালকৈ কৰিব খুজিছো মনলৈ হতাশৰ ভাৱনা নানিবা মনটোক উৎসাহ দিয়া যাতে আমি আমাৰ কামটোত ছাকচেছ হ'ব পাৰোঁ সঁচাকৈ আমি মানুহৰ পৰা ৰেছপন্স পামনে যিমান পৰা যায় এডভাৰটাইজ কৰি আছো আৰু মোৰ বিশ্বাস মানুহৰ পৰা নিশ্চয় ৰেছপন্স পাম আৰু মামায়ো নিশ্চয় মোৰ কামত সহায় কৰিব তোমালোক ইমানবোৰ মানুহ মোৰ লগত আছা ভালেই হ'ব চাবা মাথো মনবোৰ দুৰ্বল কৰি নিদিবা হেৰা এতিয়া বেলেগ চিন্তা কৰি থাকিব নালাগে ধুনীয়াকৈ শুই থাকা অব আছানে অব ৰাখি অব ৰাতিপুৱাই আহিলো বেয়া পাইছে নেকি কিয় বেয়া পাম আহা আহা ৰাখি বৌ কোৱা বিটুদাই বোলে ফাষ্ট ফুড ডেলিভাৰী দিব ভাবিছে বহাচোন মই আকৌ কালি ফেচবুকত পাইছিলো পায়ে ভাবিছিলো ফোন কৰিম বুলি পাছত ভাবিলো নকৰো ৰাতিপুৱাই গৈ সঁচা নে মিছা সুধি আহিমগৈ সঁচাই আচৰিত পাইছো বৌ বিটুদা এজন ইঞ্জিনিয়াৰ তেওঁ যে এনেকুৱা এটা কাম কৰিম বুলি ভাবিলে কথাটো কি আচলতে এনেই থকাতকৈ কিবা এটা কৰি থাকিব বিচাৰিছে হলেও ইঞ্জিনিয়াৰ মানুহ এজনে ঘৰে ঘৰে ফাষ্ট ফুড ডেলিভাৰী দি ফুৰিলে কেনেকুৱা লাগে বাৰু কওকচোন কথাটো লাজ লগা কথা বুলি নাভাবিলেই হ'ল ছালমান খানে যদি ট্ৰেক্টৰ চলাই খেতি কৰাৰ কথা ভাবিব পাৰিছে তেনেহ'লে আমাৰ ফাষ্ট ফুডৰ ডেলিভাৰী কিয় দিব নোৱাৰিব এই সিহঁতে চখতে কৰিছে ছালমান খানৰ খেতি কৰি খাব লগা এটা অৱস্থা হোৱা নাই দিয়ক আৰে ৰাখি তোমাৰ দাদাই দেখোন মাংসৰ দোকান দিব বুলি কৈছিলা আমাৰ যেনিবা ফাষ্ট ফুডৰ ডেলিভাৰী দিয়াৰ কথা ভাবিছে তাতেনো কি বেয়া কামটো কৰিবলৈ লৈছে কথাটো মই এনেহে কৈছিলো নিজৰ কথাত দেখোন নিজে বান খালো কি হ'ল ৰাখি কি ভাবিছা নাই বৌ পৰিস্থিতিটো সঁচাকে বেয়াই হ'ল ন আমাৰ মতে আকৌ পৰিস্থিতিৰ লগত মিলাই কাম কৰিব পৰাটোহে বোলে আচল কাম ফাষ্ট ফুড ডেলিভাৰীয়ে দিয়ক বা মাংসৰ দোকানেই দিয়ক ইঞ্জিনিয়াৰ হিচাপে যিটো পৰিচয় আছে তেওঁৰতো সেইটো কেতিয়াও নোহোৱা হৈ নাযায় বৌ সেইটো আৰু হয় কথাবোৰ আকৌ মই এওঁৰ পৰা শুনিহে কৈছো চোৰ ডকাইত বা আনক ঠগি খাম বুলি ভবাতকৈ কাম কৰি খোৱাটোনো কি লাজৰ কথা মই কথাবোৰ আকৌ তেনেকৈ ভাবিছো আজিকালি আমাৰ দাদাকো ঘৰত এনেই বহি থকাতকে কিবা এটা কাম কৰিবলৈ দিব লাগিব বিটুদাই যদি ফাষ্ট ফুড ডেলিভাৰী দিয়াৰ কথা ভাবিব পাৰে আমাৰ দাদাই কিয় নোৱাৰিব আকৌ কি ভবাত লাগিলা নাই বৌ ডেলিভাৰী দিয়াৰ কথা কেতিয়াৰ পৰা ভাবিছা যদি অৰ্ডাৰ পাই আজিৰ পৰাই দিব হয় নেকি মামা আৰু বজাৰ কৰিবলৈ গ'লে খুব বঢ়িয়া কথা তাক ফোন নম্বৰটো দিছ নহয় দিছো তাকে কিবা এটা হ'লেই হ'ল আৰু দেই অঁ আজিৰ পৰা কিন্তু কাষ্টমাৰ পাই যাব লাগে পাম বুলিতো ভাবিছোৱে ল
চাওঁচোন কি হয়। মোক কেইজনমান মানুহক ফোন কৰিছো, আমালে বোলে খাবলৈ মন গ'লে তেওঁলোকে ফোন কৰিব। আৰু শুনচোন, হা ভালকে বনাব পাৰিবিতো? চেষ্টাটো কৰিমেই। আৰু মীৰাই দেখোন এই কি ৰেচিপি ভিডিঅ'বোৰ চাই চাই কিবা কিবি বনাই থাকে। এতিয়া কাম এটা কৰিব লৈছো, অলপ মানুহে ভাল পোৱাকৈ বনাই দিব নোৱাৰিবনে? পাৰিবই লাগিব। অ, বাৰু বলচোন, পাকঘৰত বস্তু অ, চস্তু আহা, কৰোঁগে, বল, আহা। বল। আই, ৰিচিভ কৰ না। জিঅ' কাষ্টমাৰ কেয়াৰৰ ফোন। শ্বিছ, শ্বিছ। মই এটা কাম কৰোঁ, এনেই থকাতকৈ ৰেচিপি ভিডিঅ' কেইটাই চাই থাকোঁ। কেনেবাকৈ বেয়া বনাব লাগিলে চব বৰবাদ হৈ যাব। মোৰ আশাতহে এওঁ বিজনেছ কৰিবলৈ লৈছে। মই ভালকৈ বনাব পাৰিবই লাগিব। কি খাব বিচাৰিব বাৰু মানুহবোৰে? চাওমিন, ম'ম', ৰোল, আলু চপ, ভেজ পকৰা, চিকেন পকৰা, ফ্ৰাইড ৰাইচ, আৰু কি খাব? এইবিলাকে আৰু। পাৰিম নোৱাৰিমনে? অৰ্ডাৰ অহাৰ লগে লগে বনাই দিব লাগিব। আকৌ এবাৰ ৰেচিপিবোৰ ভালকৈ চাই লওঁ। প্ৰভু, ল'ৰাটোৱে কিবা এটা কাম কৰিবলৈ আগবাঢ়িছে। আজি যেনে তেনে এটা ফোন অনাই দিয়া হে প্ৰভু। ল'ৰাটোৰ মনটো ভাল লাগিব, দয়া কৰা প্ৰভু। বাজিছে নেকি? নাই বজা। কি হৈছে জানো? আজিকালি ফোনৰ শব্দৰ মাতেই শুনি থকা হৈছোঁ। কি কৈ আছিলোঁ প্ৰভু? যেনে তেনে আজি তুমি এটা হ'লেও ফোন আনি দিয়া দেই প্ৰভু। ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা, মনৰ আশা পূৰণ কৰা। হতাশ নহ'বা, চাবা কাইলৈ এটা হ'লেও অৰ্ডাৰ আহিব। আহিবনে? আহিব। মীৰা, তুমি মোক সান্তনা দিবলৈ কথাবোৰ কোৱা নাইতো? নাই কোৱা। কিন্তু মীৰা, তুমিতো এদিন আগতেও এই সিদ্ধান্তটো অপ'জ কৰিছিলা। হঠাতে তোমাৰ মনটো চেঞ্জ হৈ গ'ল যে? তোমাৰ কথাবোৰে মোৰ মনটোক চেঞ্জ কৰি পেলালে। আজি এটাও অৰ্ডাৰ নাহিল। হতাশ হৈছা? হতাশ নহ'বা, চাবা কাইলৈ এটা হ'লেও অৰ্ডাৰ আহিব। আহিবনে? আহিব। মীৰা, তুমি মোক সান্তনা দিবলৈ কথাবোৰ কোৱা নাইতো? নাই কোৱা। কিন্তু মীৰা, তুমিতো এদিন আগতেও এই সিদ্ধান্তটো অপ'জ কৰিছিলা। হঠাতে তোমাৰ মনটো চেঞ্জ হৈ গ'ল যে? তোমাৰ কথাবোৰে মোৰ মনটোক চেঞ্জ কৰি পেলালে। আজি ৰাখি আহিছিল। তুমি ইঞ্জিনিয়াৰ হৈ এইবোৰ কাম কৰিবলৈ লোৱাৰ কাৰণে তাই বহুত কিবা কিবি কৈছিল। হঠাৎ জানো ক'ৰ পৰা কেনেকৈ বল পালোঁ। তাই ভাবি থকা কথাবোৰ যে ভুল, ধুনীয়াকৈ বুজাই দিব পাৰিলোঁ। কি বুজিলা? কোনো কামত যে লাজ কৰিব নালাগে, কামত যে সৰু বৰ নাই, সেই কথাটোকে ভালকৈ বুজাই দিছোঁ। মই ভালকৈ জানো, তাইৰ আগত আজি যদি মই দুৰ্বল হৈ দিলোহেঁতেন, তেতিয়া তাই মোক হাজাৰটা কথা ক'বলৈ চান্স পালেহেঁতেন। সেইকাৰণে তাইক মই কথাবোৰ এনেকৈ ক'লোঁ যে তুমি কৰিবলৈ লোৱা কামটোত আমাৰ সম্পূৰ্ণ ছাপোৰ্ট আছে। মীৰা, থেংক ইউ। আৰু তুমি কথাবোৰ বুজি পোৱাৰ কাৰণে মোৰ বৰ ভাল লাগিছে। আৰু এটা কথা নহয়, মায়ে বা কি ভাবি আছে? ময়ো কথাবোৰ বুজি পাইছোঁ। তেনেহ'লে মই আৰু বুজাব নালাগে। তইতো এনেও বুজাব নালাগে। কিয়?
তই যিহে গীতা ভাগৱতকে আদি কৰি সংস্কৃতত কথাবোৰ বুজাবলৈ ল শুনিলে মোৰ মূৰটো ঘূৰাবলৈহে ধৰে আচলতে কি জানো বাইদেউ মই কথা এটা জানি বুজি একেবাৰে খৰচি মাৰি বুজাব বিচাৰো বাৰু সেইবোৰ বাদ দেচোন আজিতো অৰ্ডাৰ নাহিলেই কালিলৈ আহিবনে নাই বাৰু সেইটো ক আহিবতো লাগে আৰু নাহিলেও কিবা এটা কৰিম কি কৰিবি কৰিম আৰু কিবা এটা দে মুঠতে এটা কথা তই জানি থ বিটোৰ বিজনেছ চলিবই লাগিব ঠিক আছে মই এতিয়া গৈ থাকো দে ভাত খাবলৈ চাগে মানুহবোৰ ৰৈ আছে তহঁতে কিবা এটা বনাই খাবি দেই ঠিক আছে যাওঁ দে যা কাৰ ফোন চাই থকাতকে ফোনটো ৰিচিভ নকৰ কিয় কাষ্টমাৰ যেন পাইছোঁ ৰিচিভ কৰ অঁ হেল্ল' হয় মোৰ এটা অৰ্ডাৰ আছিল কওকচোন এটা ভেজ ৰোল আৰু এক প্লেট ভেজ চাওমিন এড্ৰেছটো কওকচোন হয় বাইলে নাম্বাৰ 7 হয় হয় হ'ব ঠিক আছে হ'ব অ'কে হেৰি আধা ঘণ্টা 45 মিনিটত ডেলিভাৰী দি দিমগৈ হ'ব থেংক ইউ ৰাখিছোঁ অৰ্ডাৰ 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 প্ৰভু ৰক্ষা দেই আহা বেগেতে আহা বলো ময়ো লাগি দিওঁ এটা ৰোল আৰু চাওমিনৰ পইচা হা আৰু চাবি অৰ্ডাৰবোৰ মই দিছো বুলি যাতে সি গম নাপায় আপুনি নিশ্চিন্ত থাকক মই একেবাৰে নকওঁ থেংক ইউ আধা ঘণ্টা 45 মিনিটৰ পাছত সি আহি পাব পাৰে তাক এবাৰ কবি সি ভাল পাব কম ততে যা ঠিক আছে মোৰ কাম আছে গৈ থাকোঁ তই হোম ডেলিভাৰী দিয়াৰ কথা যেতিয়া ভাবিছ এখন ঘৰত প্ৰয়োজন হোৱা সকলো বস্তু তই হোম ডেলিভাৰী দিয়াৰ কথা ভাব আজি তোৰ ওচৰলৈ কাষ্টমাৰ অহা নাই কিন্তু দুদিনৰ পাছত যেতিয়া সকলোৱে কথাবোৰ গম পাব নিশ্চয় তোক বিচাৰিব এৰা শুনিছানে হ'লনে এয়া ময়দা মাৰিছোঁ অ' মাই গড কি হ'ল এটা ভেজ ৰোলৰ কাৰণে ইমানখিনি ময়দা মাৰিব লাগেনে প্ৰথম অৰ্ডাৰটোতে লছ লওঁতে কমকৈ লৈছিলোঁ পানী বেছি হোৱাৰ কাৰণে আৰু অলপ ময়দা দি দিব লগা হ'ল পানী দিওঁতে অলপ সাৱধান হৈ দিব লাগে খৰধৰ কৰাৰ কাৰণেহে এনেকুৱা হ'ল বাৰু হ'ব দিয়া তুমি আগতে এইবোৰ কাম কৰি পোৱা নাই আৰু ময়ো পোৱা নাই হা অলপ খেলি মেলিটো হ'বই ঠিক আছে তুমি অকলে নোৱাৰিলে মই হেল্প কৰি দিম মই কি কৰিব লাগে সেইটো কোৱা তুমি সেই বেলনাখন আনা বাইদেউ অ' কমল অৰ্ডাৰ আহিছে নহয় জানিছেনে নাই উখৰা এটা চাওমিন এটা ভেজ ৰোল এক বঢ়িয়া মীৰাই বনাই আছে বিটু এতিয়া যাবই নহয় দিবলৈ এক গুড 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 অ'। এয়া আৰম্ভণিহে বাইদেউ চাই থাক আৰু কি হ'ব
দুটা বস্তু বনাবলৈ ইমান সময় লাগে নে বাৰু পটাপট বনাব লাগিছিল ন সময়ত দিব পাৰিলেহে কাষ্টমাৰে ভাল পাব যাচোন যা কি হৈছে চাগেচোন যা যা মা হ'ল হৈ গ'ল মা গুড অল দ্য বেষ্ট যা থেংক ইউ চা লৰালৰি হৈছে বুলি তই বৰ খৰকৈ মটৰচাইকেল চলাব নালাগে দেই লাহে লাহে যা হ'ব দিয়া আমিৰা আহোঁ দেই যা বিটু হা এটা ৰোল আৰু এক প্লেট ভেজ চাও এই দুটা বস্তু দিবলৈ গ'লে তোৰ কিমান টকা খৰচ হ'ব তই ভাবি চাইছনে মই মানে তোৰ বাইকৰ তেলৰ কথা কৈছো মই ভালকৈ জানো এই দুটা বস্তু দিবলৈ গ'লে তোৰ একো লাভ নহ'ব দুটা বস্তু ডেলিভাৰী দিবলৈ গৈ ক'তনো লাভ হ'ব কিন্তু কাম এটা তই কৰিছ যেতিয়া লাভটো কৰিবই লাগিব কথাটো তোক মই ভালকে বুজাই দিছো কথাখিনি মই গীতা ভাগৱত বা সংস্কৃতৰ পৰা নকওঁ তই বুজি পোৱাকৈ সহজ সৰল ভাষাত কৈ আছো শুন তই হোম ডেলিভাৰী দিয়াৰ কথা যেতিয়া ভাবিছ এখন ঘৰত প্ৰয়োজন হোৱা সকলো বস্তু তই হোম ডেলিভাৰী দিয়াৰ কথা ভাব আজি তোৰ ওচৰলৈ কাষ্টমাৰ অহা নাই কিন্তু দুদিনৰ পাছত যেতিয়া সকলোৱে কথাবোৰ গম পাব নিশ্চয় তোক বিচাৰিব তই মানুহৰ প্ৰয়োজন পূৰাবলৈ যা দেখিবি মানুহে তোৰ প্ৰয়োজন পূৰ কৰিছে তই মই কি কৈছো বুজি পাইছ নহয় বুজিছো মামা মই আহোঁ যা আহোঁ